দূৰ দূৰণিৰ পৰা অহা বৃদ্ধ বৃদ্ধা আৰু কণ মানে বহু হেৰি কি বুলি কয় সতি সন্ততি বহু কষ্টেৰে থাকিব লগা হ'ল, কোনোবা গুচি যাব লগা হ'ল। তেনেধৰণৰ অৱশ্যে তেওঁলোক বঞ্চিত হ'ল আৰু বিশেষকৈ ইয়াতে লাকুৱা অঞ্চলত লাকুৱাবাসীয়ে কৈছিল, সদায় কৈ আহিছিল যে লাকুৱালৈ যদি আহ তেতিয়াহ'লে তই দিনে পোহৰে আহিবি। এইটো তেওঁলোকে বহুদিনৰ পৰা কৈ আহিছিলে, লাকুৱালৈ আহিলে অন্ততঃ তই দিনে পোহৰে আহিবি, অন্ততঃ 2টামান বজাত হ'লেও 3টামান বজাত হ'লেও আহিবি। ইয়াতে মই আহি পিনে দেখিছোঁ যে 27 চিগাৰ পৰা মানুহে তাৰ পৰাই মানে ঠাচ খাই পিনে আছে, ভিৰ হৈ পিনে আছে। এই ইয়াত আহি পিনে দেখিছোঁ যে ইয়াতো মানুহ ভিৰ হৈ পিনে আছে। কিন্তু এই বাটে বাটে যিসকলে কেইজনমান মানুহে আমাক তাৰমানে ৰাখিলে বা এই যে 5 মিনিটকৈ সময় আমাক তাৰমানে তাত ৰাখি পিনি খৰচ কৰিলে, ইয়াৰ ফলত ইয়াত থকা 1.5 লাখতকৈও অধিক মানুহে আমাৰ লগত মুখামুখি হোৱাৰ এই ভাগ্যৰ পৰা, এই সুযোগৰ পৰা বঞ্চিত। সমূহীয়া বা সাধাৰণ মানুহ, অধিক মানে সংখ্যাগৰিষ্ঠ মানুহ কেনেকৈ তাৰমানে আমাৰ কিবিলাক ভুলৰ কাৰণে পাব লগা বা মানে হাৰিয়াৰ সুবিধাৰ পৰা কেনেকৈ বঞ্চিত হৈছে, এই কথাটো এইটো এটা শেহতীয়া আমাৰ নদীৰো হৈছে। সেইটো কাৰণতেই আমি আশা কৰিছোঁ যে এইটোত যিখিনি আমাৰ ভুল হৈ গৈছে এইখিনি সকলোৱে যাতে আমাক বুজে। আমি এইখিনি লোকধাক একো কৰিব লগা নাই, কাৰো প্ৰতি কোনো আমাৰ আক্ষেপ নাই, মিডিয়াৰ প্ৰতি আমাৰ কোনো আক্ষেপ নাই, কোনো মিডিয়াৰ প্ৰতি। প্ৰত্যেকেই নিজৰ ব্যৱসায় হওক, পেচাই হওক,